2025 বৰ্ষৰ নৈশ ফুটবল প্ৰতিযোগিতা অহা 16 নৱেম্বৰৰ পৰা আৰম্ভ কৰিবলৈ যোজনা কৰিছোঁ, ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি আমাৰ বীৰপুৰীয়া ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা বীৰপুৰীয়া ক্ৰীড়া সন্থাৰ একালৰ সভাপতি স্বৰ্গীয় নগেন গোস্বামীদেৱৰ সোঁৱৰণিত আমি প্ৰতিযোগিতাখনি আৰম্ভ কৰিব বিচাৰিছোঁ। আমি নগেন গোস্বামী সোঁৱৰণি ট্ৰফি হিচাপে প্ৰথম এইবাৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। আমি আগতে বহুবাৰ নৈশ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ, কিন্তু নগেন গোস্বামী সোঁৱৰণি প্ৰথম নৈশ প্ৰতিযোগিতা এইবাৰ আৰম্ভ হ'ব। আৰু এইবাৰ অসমৰ বিভিন্ন স্থানৰ মুঠ 10টা দলে অংশগ্ৰহণ কৰিছে। আৰু আমি আশা ৰাখিছোঁ আমি আমাৰ দৰ্শকক উপযোগ্য কিছু খেলা উপহাৰ দিব পাৰিম। আৰু আমি সেয়েহে সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি কামনা কৰিছোঁ। আমি আশা ৰাখিছোঁ বীৰপুৰীয়া ক্ৰীড়া সন্থাই ভৱিষ্যতে আৰু সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰিব। আৰু এই পদক্ষেপ গ্ৰহণ কৰিবলৈ যাওঁতে আমি বহু সময়ত কিছুমান বিশেষ অৱস্থাৰ সন্মুখীন হ'বলগীয়া হয়। এই অৱস্থাখিনি নিৰাময়ৰ বাবে আমি বীৰপুৰীয়া ক্ৰীড়া সন্থাই প্ৰতি মুহূৰ্তত আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু আমাৰ সম্পূৰ্ণ ক্ৰীড়া সন্থাৰ সকলো সদস্যৰ সহযোগিতাত আমি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ আৰু আশা ৰাখিছোঁ আমি এই প্ৰতিযোগিতা সফলতাৰে সমাপ্ত কৰিব পাৰিম। লখিমপুৰ জিলাৰ ভিতৰতে অন্যতম ক্ৰীড়া সংগঠন 1964 চনত প্ৰতিষ্ঠা লাভ কৰা বীৰপুৰীয়া ক্ৰীড়া সন্থাই ফুটবলৰ উত্তৰণৰ ক্ষেত্ৰত জন্মকালৰ পৰা অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে। আৰু সেয়ে আমি প্ৰতি বছৰেই সদৌ ভিত্তিত ফুটবল প্ৰতিযোগিতা আয়োজন কৰি আহিছোঁ। 2016 চনৰ পৰা আমি এই ফুটবল প্ৰতিযোগিতাসমূহ নৈশ ৰূপত আয়োজন কৰিছোঁ। এইবাৰ 2025 বৰ্ষত আমি বীৰপুৰীয়া ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক, বীৰপুৰীয়া ক্ৰীড়া সন্থাৰ পৰৱৰ্তী সময়ৰ সভাপতি, মৰণোত্তৰ কাললৈকে উপদেষ্টা, মুখ্য উপদেষ্টা মাননীয় নগেন গোস্বামীদেৱৰ সোঁৱৰণত এইবাৰ প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিছোঁ। আৰু তেখেতৰ লগতে আমি আমাৰ এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী মাখনী বৰুৱাৰ সোঁৱৰণত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ। অহা 16 নৱেম্বৰত সন্ধ্যা 7 বজাত আমি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিম। পুৱা সন্ধ্যা 7 বজাত আমি অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। উক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বীৰপুৰীয়া ৰাজস্ব কৰ চক্ৰ বিষয়া মাননীয় জয়প্ৰকাশ মহন্তদেৱে। আৰু ঠিক 7:30 বজাত প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিব লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াই। এইবাৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ বাৰেকুৰি, তিনিচুকীয়াৰ বাৰেকুৰি ফুটবল দল, যোৰহাট টাউন ক্লাব, নগাঁও টাউন ক্লাব, চাউলবাগান কোকৰাঝাৰ, নগাঁও টাউন ক্লাব, তেজপুৰ টাউন ক্লাব, বোকাখাট টেঙাখাট টাউন ক্লাব, অৰুণাচল প্ৰদেশ ফুটবল টীম, বীৰপুৰীয়া কোচিং চেণ্টাৰ আৰু টিউলিপ ফুটবল একাদশকে আদি কৰি প্ৰায় 10টা দলে যোগদান কৰিছে। আৰু অহা 24 নৱেম্বৰ তাৰিখে আমাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। এই খেলখন এই প্ৰতিযোগিতাখন সফল হোৱাত আমি সম্পূৰ্ণ বীৰপুৰীয়াবাসী তথা লখিমপুৰবাসী ৰাইজৰ একান্ত সহায় সহযোগিতা কামনা কৰিছোঁ। আমি আশা ৰাখিছোঁ সন্ধ্যা 7 বজাৰ লগে লগে আমাৰ খেলাপথাৰত তেখেতসকল প্ৰৱেশ কৰি আমাৰ যি উত্তেজনাপূৰ্ণ ফুটবল খেল, এই খেলখন উপভোগ কৰিব বুলি আমি সকলোকে বিনম্ৰভাৱে বীৰপুৰীয়া ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ। এইখিনি আমি অতি দুখেৰে জনাওঁ যে আমি চৰকাৰৰ পৰা বিভিন্ন সময়ত যোগাযোগ কৰিছোঁ যদিও আৰ্থিক অনুদান পোৱা নাই। তথাপিতো 2017 চনত সেই সময়ৰ আমাৰ বীৰপুৰীয়া সমষ্টিৰ মাননীয় বিধায়ক দেৱানন্দ হাজৰিকাদেৱৰ একান্ত প্ৰচেষ্টাত আমি খেলো ইণ্ডিয়াৰ এটা প্ৰকল্প পাইছিলোঁ। আৰু সেয়ে আমাৰ নিৰ্মাণৰত ষ্টেডিয়ামখন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আৰু তাৰ অন্য কোনো চৰকাৰী অনুদান লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। বৰ্তমান বিধায়কজনে আমাক এতিয়ালৈকে একো দিয়া নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।